ৰূপহীহাটত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে লাওখোৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত উলম মালহেৰে উদযাপন কৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস। লাওখোৱা শিক্ষাখণ্ডৰ সমূহ কৰ্মচাৰী ও স্থানীয় ৰাইজৰ উপস্থিতিত শিক্ষা বিষয়া মেহবুব আলম লস্কৰে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। লগতে আজিৰ দিনটোতে লাওখোৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই CRCC সকলৰ মনত যাতে উৎসাহ উদ্দীপনা বৃদ্ধি পায় তাৰ প্ৰতি লক্ষ্য ৰাখি ৩ ক্লাষ্টাৰৰ CRCC সকলক একোখনকৈ মানপত্ৰ আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। আমি আমাৰ ইয়াত উপস্থিত সকলো ৰাইজক আমাৰ অফিস ষ্টাফ CRCC আৰু যিমান উপস্থিত ইয়াত ৰাইজ আছে সকলক মই শুভেচ্ছা জনাই আছোঁ। আজি এই সভাৰ আজি উদ্বোধনী আমি এটা অনুষ্ঠানো ৰাখিছোঁ এই লগত আমাৰ এই অনুষ্ঠানৰ যোগেদি আমি আমাৰ 3টা ক্লাষ্টাৰত আমি এটা কোৱাৰ্টাৰৰ এটেণ্ডেন্সটো আমি এনালাইসিস কৰিছিলোঁ আৰু 3জন CRCC ইয়াতে তেওঁলোকৰ আমি এটা ফেলিচিটেশ্যন দিছোঁ। আপোনালোকে নিশ্চয় জানে যে শিক্ষা সেতু এটা ডিজিটেল প্লেটফৰ্ম গভৰ্ণমেণ্ট অফ আসাম তেওঁ লঞ্চ কৰিছিলে আৰু এইটোৰ কাৰণত আমি টু ইলিমিনেট দ্য প্ৰক্সি এটেণ্ডেন্স আৰু টু এফিচিয়েঞ্চিটো বঢ়াৰ কাৰণে আৰু আমাৰ লিডাৰশ্বিপ কোৱালিটি আৰু টিচাৰক মবিলাইজ কৰাৰ কাৰণে আমি 3জনৰ CRCCক আমি সংবৰ্ধনা দিছোঁ আজি উইথ এ গামোচা আৰু এটা চাৰ্টিফিকেট আৰু আমি মেছেজটো দি আছোঁ এতিয়া যে আমাৰ সকলো স্কুলবিলাকত যাতে এটেণ্ডেন্সটো বাঢ়ি যায় আৰু আমি আজিৰ দিনত তাৎপৰ্যটো এইটো কাৰণে ৰাখিছোঁ যে যাতে কৰি এটা গুড মেছেজটো যায় আৰু সকলোৰ কাৰণে আমি এইটো মেছেজ দি আছোঁ যে আমাৰ যাতে শিক্ষা খণ্ডৰ আৰু শিক্ষাৰ আৰু অগ্ৰগতি হয় আৰু বিকশিত ভাৰত এই বছৰৰ থিম আমি এখন এই ভাৰত যদি কামক চিন্তা কৰোঁ যদি শিক্ষাৰ উন্নয়ন নহ'লে আমি সেইটো অবজেক্টিভ এটেণ্ড কৰিব নোৱাৰিম। চ' আমি আকৌ আগবাঢ়ি যাব লাগে। এটেণ্ডেন্সৰ ক্ষেত্ৰত প্ৰক্সি এটেণ্ডেন্স মিনিমাইজ হৈছে কিন্তু আমি 100% ডেইলি এটেণ্ডেন্সৰ ক্ষেত্ৰত আৰু কষ্ট কৰিব লাগিব আকৌ চেষ্টা কৰিব লাগিব। চ' এইটো মবিলাইজেশ্যনৰ কাৰণে আজিৰ দিনটো আমি তাৎপৰ্য হিচাপে সকলোক এনকাৰেজ কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু যিমান মানুহ আমাৰ এই স্বাধীনতাৰ কাৰণে ছেক্ৰিফাইচ কৰে তেওঁলোককো আমি আমাৰ সকলোৰ কৃতজ্ঞতা জনাই শ্ৰদ্ধা জনাইছোঁ। তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। সকলোক শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠানত আমি সকলক এতিয়া আমাৰ ৰুমত বহি আমি অকণমান সকলোক মিলি চাহ মিষ্টি কিবা এটা খাম সকলোক ইনভাইট কৰিছোঁ অফিচত অহাৰ কাৰণে। ধন্যবাদ।